হেল্ল' এভৰিৱান, ইতিমধ্যে ডিএলএডৰ দুটা ৰাউণ্ডৰ এডমিশ্যন হৈ গৈছে আৰু সেই 2 নম্বৰ ৰাউণ্ডটোৰ পাছত ডিএলএডত কিমান ছিট বাকী আছে তাৰ লিষ্ট ভেকেঞ্চি লিষ্টখন ইতিমধ্যে পাব্লিছ তেওঁলোকে কৰিছে। আজি তাকে 20 তাৰিখ হৈছে, গতিকে 20 তাৰিখৰ পৰা এতিয়া যিটো আমাৰ ছেকেণ্ড কাউন্সেলিং আছে সেই ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে তোমালোক সকলোৱে নিজৰ নিজৰ প্ৰিফাৰেঞ্চবিলাক ছিলেক্ট কৰিব লাগিব। এতিয়া কথা হ'ল বহুত কেইখন ডিষ্ট্ৰিক্টত দেখিব পোৱা গৈছে যে কিছুমানত হয়তো ছিট খালী আছে 2-এটা, কিছুমানত খালী নাই, তেনেকুৱা ধৰণৰ। এতিয়া সেইফালৰ পৰা চাবলৈ গ'লে যদি তোমালোক কোনোবা এটা পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ হয় আৰু সেই ডিষ্ট্ৰিক্টৰ ভিতৰত তোমাৰ কেটেগৰীৰ ভিতৰত ছিটবিলাক খালী নাই, তেনেহ'লে কি হ'ব যে থাৰ্ড ৰাউণ্ডৰ যিটো এলটমেণ্ট হ'ব তাত তোমালোকৰ নাম অহাটো মানে পচিবলে নহয়, কাৰণ সিমান তাত ছিট ভেকেণ্টে নাই। তথাপি তোমালোকে এইটো ভুল নকৰিবা যে কাউন্সেলিং নকৰাকৈ নাথাকিবা, সকলোৱে কাউন্সেলিং কৰিবা। যদি ছিট খালী য'ত ধৰা ছিট ভেকেণ্ট এটাও নাই তাতো যদি কাউন্সেলিং কৰিবৰ কাৰণে সুবিধা দিছে, তোমালোকে নিজৰ খালী কাউন্সেলিংটো কৰি দিবা। কিন্তু আজি এই ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যে এই যে যিটো স্পট এডমিশ্যনৰ কথা কোৱা হয়, সেই স্পট এডমিশ্যনৰ কিমানটা ছিট খালী থাকিব পাৰে সেই বিষয়ে আমি কেনেকৈ গম পাম। গতিকে তোমালোকে নিজে চাই পিনিও সেই ছিট কিমানটা থাকিব পাৰে তাৰ ওপৰত এটা থুলমূল অনুমান কৰিব পৰা। 100% একুৰেট হ'ব বুলি ক'ব নোৱাৰি, কিন্তু এটা ৰাফ আইডিয়া এটা নিশ্চয় ইয়াৰ পৰা পোৱা যাব। গতিকে গম পাইছোঁ আমি 24 তাৰিখে আমাৰ নেক্সট থাৰ্ড ৰাউণ্ডৰ কাৰণে এলটমেণ্টৰ লিষ্ট ওলাব, বা মানে থাৰ্ড ৰাউণ্ডৰ এলটমেণ্টবিলাক দিয়া হ'ব। তাৰপাছত 29 তাৰিখৰ দিনাখনি সেইবিলাক যিসকলে ছিটটো পাইছে তেওঁলোকৰ কাৰণে এডমিশ্যন হ'ব আৰু 31 তাৰিখে ৰিপৰ্টবিলাকো ছাবমিট কৰিব আৰু ভেকেঞ্চি কিমান কি বাকী থাকিলে ইনষ্টিটিউটবিলাকে সেয়া 31 তাৰিখে ছাবমিট কৰিব। তাৰপিছত 1 তাৰিখৰ দিনাখনি 1 ছেপ্টেম্বৰ তাৰিখে ভেকেঞ্চি কিমানটা বাকী আছেগৈ সেয়া তেওঁলোকে উলিয়াব আৰু সেইখনেই আমাৰ লাষ্ট হ'বগৈ। সেই ভেকেঞ্চি লিষ্টৰ ওপৰত ডিপেণ্ড কৰি পিনি 3 তাৰিখৰ পৰা 3 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈকে প্ৰতিখন ইনষ্টিটিউটতে য'ত য'ত খালী থাকে সেই ঠাইৰ জেগাবিলাকত স্পট এডমিশ্যন হ'ব। আৰু স্পট এডমিশ্যন কেতিয়া ক'ত হ'ব তাৰ চিডিউল দিয়া থাকিব। 2 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে পাব্লিছ কৰিব। এতিয়া কথা হৈছে যে আমি ছিট খালী আছে নাই কেনেকৈ ধৰণে চাম, সেই চাবৰ কাৰণে এতিয়া তোমালোকক মই এখন জাষ্ট এটা এক্সাম্পল দেখাব বিচাৰিছোঁ। এইখন হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয়। এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰত মই কি কৰিছোঁ, ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ বস্তু মানে ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজ ভাগ কৰা হৈছে। ছায়েন্সৰ পোষ্ট কিমান আছে, আৰ্টছৰ কিমান বা আদাৰ্ছৰ কম্বাইন কিমান পোষ্ট আছে, ইয়াৰ তাৰপৰা ধৰক URৰ কাৰণে কেইটা পোষ্ট আছে, OBCৰ কাৰণে কেইটা পোষ্ট আছে, SCৰ কাৰণে কিমান পোষ্ট আছে, হ'ল গোটেই বস্তুখিনি ইয়াত উলিওৱা হৈছে। প্ৰতিখন ইনষ্টিটিউটৰ যিমানখিনি ভেকেঞ্চি আছে সেইখিনি কাউণ্ট কৰি পিনি ইয়াত আমি টোটেলটো দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এই লিষ্টখন চাই পিনিও মই জাষ্ট তোমালোকক এইটো ডেমো দেখাবৰ কাৰণে দিছোঁ। তোমালোকে নিজৰ যিখন ডিষ্ট্ৰিক্টৰ তুমি হয় সেইখন ডিষ্ট্ৰিক্টৰ এনেকৈ উলিয়াই লৈ পিনি তোমালোকে চাব পৰা। আৰু যদি তোমালোকে বিচাৰা যে বাকীবিলাকৰ মই উলিয়াই পিনি আমি ধৰা ইয়াৰ ওপৰত কিবা কথা পাতোঁ, তেনেহ'লে মোক কমেণ্ট কৰিবা। এতিয়া কথা হৈছে যে আমি যদি এই লিষ্টখন চাবলৈ যাওঁ তেন্তে তাত দেখিছোঁ যে ছেকেণ্ড ৰাউণ্ডৰ পাছত মানে ছেকেণ্ড ৰাউণ্ডৰ যিমানটো ছিট পালে তাৰ ভেকেঞ্চি লিষ্ট দিয়াৰ পাছত দেখা গ'ল যে URত মাত্ৰ মানে এটা পোষ্ট বাকী আছেগৈ। সেই পোষ্টটো কি হৈছিল, তাত মানে কি হৈছিল, URৰ 7টা পোষ্ট আছিলে ফাৰ্ষ্ট ৰাউণ্ডৰ পাছত, আৰু ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যনত 6টা ছিট অলৰেডি মানে ইতিমধ্যে ফিল আপ হ'ল আৰু তাত এটা ছিট বাকী থাকিলেগৈ। ঠিক তেনেধৰণে OBCও আমি দেখিবলৈ পাইছোঁ যে OBCৰ এটা পোষ্ট আছিলে আৰু সেই এটা পোষ্টে এতিয়াও বাকী আছেগৈ। ঠিক আছে। তাৰপিছত SCৰ পোষ্ট নাছিলে, গতিকে SCৰ পোষ্ট নাই। STPৰ 2টা পোষ্ট আছিল, সেই 2টা ইতিমধ্যে ফিল আপ হ'ল। ST হিলছৰ 2টা পোষ্ট আছিলে, সেই 2টা এতিয়াও আছেগৈ। PWDৰ 2টা পোষ্ট আছিল, সেই 2টা পোষ্ট এতিয়াও আছে। EWSৰ 2টা পোষ্ট আছিল, সেই 2টা এতিয়াও আছে। কিন্তু আৰ্টছৰ ক্ষেত্ৰত 8টা URৰ পোষ্ট আছিল, তাৰে মাত্ৰ এতিয়া এটা বাকী আছেগৈ। OBCৰ পোষ্টটো ইতিমধ্যে মানে ফিল আপ হৈছে আৰু SCৰ 2টা পোষ্ট আছিল, তাৰে এটা পোষ্ট বাকী আছেগৈ। গতিকে এতিয়া যিটো আমাৰ থাৰ্ড ৰাউণ্ডৰ কাৰণে কাউন্সেলিং হৈছে, ছেকেণ্ড কাউন্সেলিং, তাত তুমি 100% চিয়'ৰ থকা তাত ডিব্ৰুগড়ৰ UR পোষ্ট ছায়েন্সৰ কাৰণে আৰু আৰ্টছৰ কাৰণে এই 2টা পোষ্ট ফিল আপ হৈ যাবই। তাৰপিছত OBCৰ কাৰণেও যি এটা পোষ্ট ছায়েন্সত আছে সেইটো ফিল আপ হৈ গুচি যাব। গতিকে বাকী থাকিলে আমাৰ SCৰ আৰ্টছৰ এটা পোষ্ট আছে, সেই পোষ্টটো আমি যদি SC কেণ্ডিডেট নাই তেনেহ'লে থাকিব পাৰে, কিন্তু পৰাপক্ষত যিমান সম্ভৱ কাট অফটোত লাগিলে ডাউন হ'ব পাৰে, কিন্তু এই পোষ্টটো ফিল আপ হ'ব। ঠিক আছে, গতিকে সেয়াটো আমাৰ হৈ গ'ল।
এতিয়া কথা হ'ল বাকী থাকিল কি STP, ST Hills, PWD আৰু EWS। এতিয়া আমি যদি চাবলৈ যাওঁ স্পট এডমিশ্যনত যদি তোমালোকৰ আহাও ইয়াত তোমালোকৰ কি হৈছে নিজৰ মানে যিটো কেটেগৰী হয় সেই কেটেগৰীবিলাকত ধৰা কোনোবা যদি UR, OBC বা SC আছিলা তোমালোকৰ কাৰণে ইতিমধ্যে পোষ্টটো শেষ হৈছে বা থাৰ্ড ৰাউণ্ডৰ পাছত আমি শেষ হ'ব বুলি ক'ব পাৰোঁ। এতিয়া তোমালোকৰ স্পট এডমিশ্যন ক'ৰ ফালৰ কি ধৰণে হ'ব এতিয়া সেইটো জনাৰ আগতে আমি স্পট এডমিশ্যনত কি হয় এইটো এবাৰ সেইটো জানি লওঁ। স্পট এডমিশ্যনত কি হয় যে যিকেইটা ছিট খালী আছে ইয়াত যদি আমি ধৰি লওঁ যে ST পিৰ আৰ্টছৰ দুটা পোষ্ট যি আছিল সেই দুটা পোষ্ট ছেকেণ্ড ৰাউণ্ডৰ পাছতো খালী আছিল আৰু থাৰ্ড ৰাউণ্ডৰ পাছতো সেই দুটা পোষ্ট খালী থাকিলে। ST হিলছৰ ছায়েন্সৰ আৰু আৰ্টছৰ দুটা আৰু পাঁচটা যিকেইটা পোষ্ট আছিল সেইকেইটাও খালী থাকিলেগৈ। PWD আৰু EWSৰ তেনেকৈ পোষ্টকেইটা খালী মানে ধৰা বাকী আছেগৈ আৰু তেতিয়া কি হ'ব তোমালোকৰ যিহেতু এইটো ৰাউণ্ডে শেষ ৰাউণ্ড তাৰপিছততো একো ৰাউণ্ড নাথাকে, 3টা ৰাউণ্ডে দিছে এবাৰ। গতিকে তাৰপাছত তোমালোকৰ এই পোষ্টকেইটাৰ কাৰণে আমাৰ ইনষ্টিটিউটখনৰ নামটো দিয়া থাকিব যে ধৰা মোক কোনখন ইনষ্টিটিউটত কোনটো পোষ্ট খালী আছে, হয়তো ক'ৰবাত এটাও থাকিব পাৰে, ক'ৰবাত দুটাও থাকিব পাৰে, তেনেকুৱা ধৰণৰ এই ইনষ্টিটিউটবিলাকৰ নাম দিয়া থাকিব আৰু তাত স্পট কাউন্সেলিং কেতিয়া হ'ব সেইটোৰ তাৰিখটো দিয়া থাকিব। গতিকে সেই পাৰ্টিকুলাৰ তাৰিখটোত তোমাৰ ডকুমেণ্টছখিনিৰ সৈতে তুমি সেই ইনষ্টিটিউটটোলৈ যাবা, গৈ পিনি তাত দিয়া ফৰ্মখন ফিল আপ কৰিবা, সেই ফৰ্মখন ফিল আপ কৰি পিনি তাৰপাছত তাত সেইখন জমা দিবা। এতিয়া কথা হ'ল যে যিহেতু ইয়াত ST Hills, PWD বা EWSৰ পোষ্টে খালী আছে গতিকে ইয়াত তোমালোক বাকীখিনি UR, OBC বা SC সকলে তাত কৰি পিনি লাভ আছেনে নাই, গতিকে সেইটো মনত তোমালোকৰ ভাৱটো আহিব পাৰে। এই ক্ষেত্ৰত মই তোমাক এইটো ক'ব বিচাৰিছোঁ যে যিহেতু এই পোষ্টকেইটা লাগিলে ST Hillsৰে হওক, PWDয়ে হওক বা EWSৰে হওক তোমালোক জেনেৰেল সকলো যিসকল আছে বা OBC যিসকল আছে, SC যি আছে তোমালোকে সকলোৱে গৈ পিনি খালী ফিল আপটো কৰিবাগৈ। মানে কিহৰ কাৰণে মই এইটো কৈছোঁ চোৱা, ST Hillsৰ পোষ্ট ফাৰ্ষ্ট ৰাউণ্ডৰ পিছতো দুটা খালী আছিলেগৈ, ছেকেণ্ড ৰাউণ্ডৰ পাছতো দুটা খালীয়ে থাকিলে। থাৰ্ড ৰাউণ্ডৰ পাছত যদি আমি দেখোঁ যে দুটা খালীয়ে থাকে তেনেহ'লে কি হ'ব যে আমি এইটো কনফাৰ্ম হৈ যাম যে ST Hillsৰ পোষ্ট নাই। এতিয়া যিহেতু ছেকেণ্ড ৰাউণ্ডৰ পাছতো খালী আছে গতিকে আমি 70% চিয়'ৰ হয় মোৰ ফালৰ পৰা যে ST Hillsৰ কেণ্ডিডেটৰ সংখ্যাটো হয়তো তাত নাই। ঠিক তেনেধৰণে ST Hillsৰ আৰ্টছৰ 5টা পোষ্ট খালী থাকিলে যিহেতু গতিকে সেইকেইটাত এতিয়াও যদি ফিল আপ নহয় বা ছেকেণ্ড ৰাউণ্ডৰ পিছতো যিহেতু ফিল আপ হোৱা নাই গতিকে কোনোৱে পোৱা নাই, নাইবা যদি থাৰ্ড ৰাউণ্ডৰ পাছতো দেখোঁ যে সেই পোষ্টকেইটা তেতিয়াও ফিল আপ নহয়, তাৰমানে আমি বুজিলোঁ যে ST Hillsৰ আৰ্টছৰ হওক বা ছায়েন্সৰ হওক ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কোনো কেণ্ডিডেট আৰু বাকী নাই। গতিকে সেই পোষ্টকেইটা থাকি যাব ন। আৰু স্পট কাউন্সেলিঙৰ দিনাখনি যদিও পোষ্টটো ST Hillsৰ কাৰণে ওলাইছে তাত যদি ST Hillsৰ এজনো কেণ্ডিডেট নাহে তেতিয়া সেই পোষ্টটো অট'মেটিকলি আনৰিজাৰ্ভলৈ কনভাৰ্ট হৈ যাব আৰু তাত যিসকলে তাত এপ্লাই কৰিছে তেওঁলোকৰ আনৰিজাৰ্ভ OBC হওক লাগিলে তেওঁলোক জেনেৰেলে হওক তেওঁলোকৰ যিটো হায়েষ্ট মাৰ্ক থাকে সেই হায়েষ্ট মাৰ্কটোৰ পৰা তেওঁলোকে তাত এডমিশ্যন পাব। সেইকাৰণে আমি যিহেতু ইয়াত দেখিছোঁ যে ST Hillsৰ দুটা পোষ্ট আৰু ছায়েন্সৰ আৰ্টছৰ তেনেকৈ ধৰণে 5টা পোষ্ট, PWDৰ দুটা পোষ্ট তেতিয়াও ফাৰ্ষ্ট ৰাউণ্ডৰ পিছতো খালী থাকিলে, ছেকেণ্ড ৰাউণ্ডৰ পিছতো খালী থাকিলে, যদি থাৰ্ড ৰাউণ্ডৰ পিছতো খালী থাকে তেতিয়া আমি গম পাম যে এইকেইটা পোষ্ট খালী আছে, তাত কেণ্ডিডেট নাই। EWSৰ তেনেকৈ দুটা পোষ্ট দুটাৰে খালী আছে, গতিকে আমি দেখিলোঁ যে এইকেইটা পোষ্ট ফিল আপ হোৱাই নাই। গতিকে 70% আমি কনফাৰ্ম হৈছোঁগৈ যে ST আৰ্টছৰ ST প্লেনৰ দুটা পোষ্ট খালী আছে, তাৰপিছত আৰ্টছৰ ST Hillsৰ 5টা পোষ্ট খালী আছে আৰু ছায়েন্সৰ কাৰণে দুটা পোষ্ট খালী আছে, তাৰপিছত PWDৰ দুটা পোষ্ট ছায়েন্সতো খালী আছে, দুটা পোষ্ট আৰ্টছৰতো খালী আছে, ঠিক তেনেধৰণে EWSৰ দুটা পোষ্ট ছায়েন্সতো খালী আছে আৰু আৰ্টছৰতো খালী আছে। আমি যদি এইটো কেলকুলেশ্যনে আমাৰ যদি থাকি যায় বা এই 70%ৰ পৰা যদি আমাৰ থাৰ্ড ৰাউণ্ডৰ কাট অফ বা ভেকেঞ্চি লিষ্ট দিয়াৰ পিছত যদি আমি দেখোঁ যে এনেকৈ ধৰণে একেখিনি থাকি গ'ল তেতিয়া আমি 100% চিয়'ৰ হৈ যাম যে বৰ্তমান যিহেতু আমি 70% কনফাৰ্ম বুলি কৈছোঁ কিয়নো এটা ৰাউণ্ড এতিয়া হ'বলৈ বাকী আছেগৈ। সেইকাৰণে আমি যদি তাৰপিছতো এই 3 নম্বৰ ৰাউণ্ডৰ পাছত যদি খালী থাকে আমি কনফাৰ্ম হৈ গ'লোঁ যে এই পোষ্টকেইটাত আমাৰ সেই পাৰ্টিকুলাৰ কেটেগৰীকেইটা কোনো মানুহ নাই। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে টোটেল আৰ্টছৰ ক্ষেত্ৰত আমাৰ প্ৰায় 6-5-11টা পোষ্ট খালী থকাৰ চান্স আছে আৰু ছায়েন্সৰ ক্ষেত্ৰত প্ৰায় 6টা পোষ্ট খালী থকাৰ চান্স আছে। গতিকে সেই পোষ্টকেইটা কি হ'ব তোমাৰ যদি কেণ্ডিডেট যিহেতু কোনো নাই গতিকে সেইকেইটা পোষ্ট আমাৰ URলৈ কনভাৰ্ট হৈ গুচি যাব। গতিকে সেইকাৰণে তোমালোক যিসকল আছা সকলোৱে গৈ পিনি তাত এপ্লাই কৰিবাগৈ। যদি তোমালোকৰ UR হোৱা বা OBC হোৱা যদিও তুমি দেখিছা যে তোমাৰ OBCৰ পোষ্ট ইয়াত খালী নাই বা URৰ খালী নাই
এছচিট খালী নাই তথাপি তোমালোকে গৈ এপ্লাই কৰিবাগৈ কাৰণ তোমালোকৰ যদি মাৰ্কছটোৱে কভাৰ কৰে তেতিয়া আনৰিজাৰ্ভত তোমালোক তাৰ ভিতৰত সোমাই যাব পাৰিবা কিন্তু এইটো কনফাৰ্মেশ্যন পাবৰ কাৰণে আমি 100% কনফাৰ্মেশ্যন থাৰ্ড ৰাউণ্ডৰ পাছতহে পাম কিন্তু বৰ্তমানো আমি প্ৰায় 70% চিয়'ৰ বুলিয়ে ক'ব পাৰোঁ ঠিক আছে গতিকে এনেকৈ ধৰণে আমি প্ৰতিখন ডিষ্ট্ৰিক্টৰ কাৰণে আমি নিজে নিজে এই বস্তু আমাৰ যিখিনি এই তথ্যখিনি আছে এইখিনিৰ ভিত্তিত বা এইখিনি এনালাইচিছ কৰি পিনি আমাৰ কিমানটা চিট খালী থাকিব পাৰে তাৰ এটা ৰাফ আইডিয়া এটা পাব পাৰোঁ গতিকে তোমালোকে যদি বিচাৰা তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ কাৰণে এনেকৈ উলিয়াই লৈ পিনি তোমালোকে কাউণ্ট কৰি চাব পাৰা তাৰ বাহিৰে যদি তোমালোকক যদি লাগে যে কেনেকৈ ধৰক কিমানটা পোষ্ট থাকিব বুলি আমি এটা অনুমান কৰিব পাৰোঁ তেনেহ'লে কমেণ্ট কৰিবা মই চেষ্টা কৰিম যে এটা আনুমানিক কিবা এটা তথ্য এটা দিব কাৰণে যে ইমানটা পোষ্ট খালী থাকিব পাৰে গতিকে আমি কি দেখিলোঁ যে যদি এইটো কণ্ডিশ্যনে থাকি যায় ভৱিষ্যতৰ থাৰ্ড ৰাউণ্ডৰ ৰিজাল্ট মানে এডমিশ্যনৰ পাছতো তেনেহ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিকেইটা আমাৰ ST হিলছ ST প্লেইনছ বা EWS PWD পোষ্ট আছে সেইকেইটাৰ যদি কোনো কেণ্ডিডেট নাহি স্পট এডমিশ্যনত তেনেহ'লে সেই পোষ্টকেইটা সকলোৰে কাৰণে URৰ কাৰণে অ'পেন হৈ যোৱাৰ সম্ভাৱনা 100% হৈ যাব আৰু ঠিক তেনেধৰণে 11টা পোষ্ট চিট আৰ্টছৰ কাৰণে আৰু তাৰ বাকী আমাৰ 6টা পোষ্ট ছায়েন্সৰ কাৰণে ইয়াত ভেকেণ্ট হ'ব গতিকে আমি এনেকৈ ধৰণে এটা আনুমানিক সিদ্ধান্তত মানে এটা নাম্বাৰ এটা আমি উলিয়াব পাৰোঁ গতিকে যিসকলৰ দেখিছা যে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টত এতিয়া তোমালোকৰ পাৰ্টিকুলাৰ কেটেগৰীটো যদি কেণ্ডিডেটৰ সংখ্যা নাইও তেন্তে নিৰাশ নহ'বা তোমালোকে জাষ্ট থাৰ্ড ৰাউণ্ডলৈকে কণ্টিনিউ কৰি থাকা তাৰ পাছত স্পট এডমিশ্যনৰ দিনাখনি সেই পাৰ্টিকুলাৰ ইনষ্টিটিউটলৈ গৈ পিনি নিজৰ এপ্লাই কৰিবৰ কাৰণে নাপাহৰিবা প্ৰথম ইনষ্টিটিউট যদি তুমি নাপোৱাও যদি তেনেহ'লেও তুমি নিৰাশ নহ'বা ছেকেণ্ডটোত গৈ পিনি বা যিকেইমানটা কয় স্পট কাউন্সিলিং নহওক কিয় 3খন ইনষ্টিটিউট আছে যদি গোটেই 3খনতে হয় তোমালোকে গোটেই 3খনতে গৈ পিনি সেয়া এপ্লাই কৰিবাগৈ গতিকে আজিলৈ ভিডিঅ'টো এনেকৈ এইটোৱেই তোমালোকে যদি বিচাৰা কয় নিজৰ ডিষ্ট্ৰিক্টটো তেনেকৈ ধৰণে উলিয়াই পিনি চাবা আৰু এটা আনুমানিক নাম্বাৰ এটা উলিয়াব পাৰিবা বুলি সকলোৱে মই মানে আশা কৰিছোঁ আজিলৈ ইমানটোৱেই থেংক ইউ